এছাম পুলিচ ফিজিকেল টেষ্টত আপুনি ফেইল কৰিব নেকি বা অসম আৰক্ষীত জইন কৰা আপোনাৰ সপোন আছে নেকি? যদি আছে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ চিলেকশ্যন ৰেট বহু গুণে বাঢ়ি যাব। মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ অসম পুলিচৰ সম্পূৰ্ণ ফিজিকেল টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, আপোনালোকৰ 90%-এ কেনেকৈ ফুল কৰিব পাৰে। এই ভিডিঅ'টো চালে আপোনালোকে বহুখিনি কথা গম পাব। নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকে গম পাবলৈ গৈ আছে যে অসম আৰক্ষীৰ ফিজিকেলৰ কাৰণে অৰ্থাৎ ৰানিং, লং জাম্প, পুল আপছৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। প্ৰথমতে আহক অসম আৰক্ষীৰ ৰানিঙলৈকে। ৰানিঙত সাধাৰণতে ল'ৰাক দিয়া হয় 3200 মিটাৰ আৰু ছোৱালীক দিয়া হয় 1600 মিটাৰ। কিন্তু চিলেকশ্যন আপোনাৰ সেই ডিষ্টেঞ্চৰ ওপৰত নিৰ্ভৰ নকৰে, চিলেকশ্যন ডিপেণ্ড কৰে আপোনালোকৰ টাইমৰ ওপৰত। গতিকে বৰ্তমান যদি আপুনি কষ্ট কৰে তেতিয়াহ'লে নিশ্চয়কৈ ভৱিষ্যতে আপোনালোকে ইউনিফৰ্ম এযোৰ পিন্ধিব পাৰিব। চ' ৰানিঙৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব? যদি আপোনালোক বিগিনাৰ হয়, যদি আপোনালোকে এতিয়া ষ্টাৰ্ট কৰিছে, নতুনকৈ ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে এটা কথা মনত ৰাখিব, কেতিয়াও প্ৰথমৰ পৰাই লং ডিষ্টেঞ্চ মাৰিবৰ কাৰণে চেষ্টা নকৰিব, কাৰণ তেনেকুৱা কৰিলে আপোনালোকৰ বডিত ইঞ্জুৰি হ'ব পাৰে, আপোনালোকৰ যিটো পাৰফৰ্মেঞ্চ থাকিব সেই পাৰফৰ্মেঞ্চটো আপোনালোকে দেখুৱাব নোৱাৰিব পাৰে। গতিকে আৰম্ভণি যেতিয়া কৰিব তেতিয়া সদায় শ্ল' ৰানিং কৰক, জগিং কৰক, ৱাকিং কৰক, তাৰ পাছতহে ৰানিঙৰ ষ্টেপলৈ যাওক আৰু লাহে লাহে আপোনালোকৰ সেই গোটেইখিনি বঢ়াই যাওক। যেতিয়া ৰানিং কৰিব প্ৰথমতে 1600 মিটাৰ ৰানিং কৰিব বা 1 কিলোমিটাৰ ৰানিং কৰিব, তাৰ পাছত 2 কিলোমিটাৰ, তাৰপিছত 3 কিলোমিটাৰ, এনেকৈ আপোনালোকৰ টাইম অনুযায়ী এই ৰানিংখিনি বঢ়াই লৈ যাওক। কিন্তু প্ৰথম দিনাখনে গৈ 3200 মিটাৰ ৰানিং কৰি নিদিব, লাহে লাহে বঢ়াওক। আৰু যিসকলে আগৰ পৰা ৰানিং কৰি আছে তেখেতসকলে লং ৰানিং কৰক আৰু গোটেই সপ্তাহটোত কিন্তু এটা ষ্টাইলতে ৰানিং কৰি লাভ নাই। সোমবাৰৰ পৰা শনিবাৰলৈকে আপোনালোকে বেলেগ বেলেগ ষ্টাইলত ৰানিং কৰক। কোনোবা দিনা যদি আপোনালোকে লং ৰানিং কৰে, কোনোবা দিনা শ্বৰ্ট ৰানিং কৰক, কিন্তু স্পীডত ৰানিং কৰক। চ' তেনেকৈ আপোনালোকে গোটেই সপ্তাহটো মিলিয়াই লওক আৰু গোটেই সপ্তাহৰ ভিতৰত এটা দিন আপোনালোকে ৰেষ্টৰ কাৰণে ৰাখিব, কাৰণ আপোনালোকৰ বডিৰ লগতে মাইণ্ডৰ ৰিলেক্সেশ্যনৰ কাৰণে এটা সময় লাগে। আপোনাৰ এটা দিন যদি আপুনি ব্ৰেক কৰে, এটা দিন যদি আপুনি ৰেষ্ট দিয়ে, তেতিয়াহ'লে আপোনাৰ নিজৰ কাৰণে ভাল। গতিকে এই কথাখিনি লক্ষ্য ৰাখিব। নেক্সট আহিলে লং জাম্প। লং জাম্প কি কৰে, বহুতৰেই লং জাম্পৰ সময়ত প্ৰব্লেম হয়, লং জাম্প কেনেকৈ কৰিব, লং জাম্পৰ প্ৰেক্টিচ কেতিয়াৰ পৰা কৰিম। কিন্তু এটা কথা চাওক, লং জাম্পৰ কাৰণে কিন্তু আপোনালোকৰ মেইন পইণ্ট হৈছে ৰানিং। যদি আপোনালোকে 100 মিটাৰ ভাল স্পীডত ৰানিং কৰিব পাৰে, আপোনালোকৰ যদি টেক অফটো ভাল হয়, লং জাম্প আপোনালোকৰ এটা ভাল লং জাম্প আহিবই। গতিকে প্ৰথমতে আপোনালোকে সেই 100 মিটাৰ ৰানিঙৰ প্ৰেক্টিচ কৰক। ছেকেণ্ড, আপোনালোকৰ বডি ৱেইট কমাওক। যদি আপোনালোকৰ বডিত এক্সেছ ৱেইট আছে তেতিয়াহ'লে আপোনালোকে এটা ভাল লং জাম্প ল'ব নোৱাৰিব। গতিকে ডায়েট মেইনটেইন কৰক। লং জাম্পৰ কাৰণে এইখিনি খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকে ডায়েট মেইনটেইন কৰক, বডি ৱেইট কমাওক। ৰানিং যেতিয়া কৰি থাকিব আপুনি অৱশ্যে আপোনাৰ বডি ৱেইটটো কমি আহিব। তথাপিও আপোনালোকে যদি ডায়েট কণ্ট্ৰল কৰে বা আপুনি যদি নিতৌ যদি আপুনি সেইখিনি কথাত ধ্যান দিয়ে, নিশ্চয়কৈ আপোনালোকৰ বডি ৱেইট কমিব আৰু লগতে 100 মিটাৰ ৰানিং কৰা আৰু যিটো টেক অফ আপোনাৰ পজিশ্যন থাকে সেই টেক অফ পজিশ্যনটোৰ প্ৰেক্টিচ কৰক, কাৰণ বহুতৰ এই সৰু সৰু কথাবিলাকতে মানে প্ৰব্লেম হয় আৰু এটা ভাল লং জাম্প মাৰিব নোৱাৰে। থাৰ্ড হৈছে আপোনালোকৰ পুল আপছ। পুল আপছ কিন্তু এতিয়াৰ পৰাই প্ৰেক্টিচ কৰক, কাৰণ পুল আপছ বহুতেই গৈ কি কৰে, ইণ্টাৰভিউ সময়ত প্ৰেক্টিচ কৰে। এনেকৈ আপোনালোকৰ ইণ্টাৰভিউ সময়লৈকে কিন্তু ইমান এটা প্ৰগ্ৰেছ নাপাব। এতিয়াৰ পৰা যদি আপোনাৰ যিসকলে একেবাৰেই পুল আপছ কৰিব নোৱাৰে, যিসকলে নিজৰ বডি ৱেইটটোৱে ৰাখিব নোৱাৰে, তেওঁলোকে প্ৰথমতে নিজৰ পুল আপ বাৰত ধৰি এটলিষ্ট ওলমি থাকক। তেতিয়াহ'লে আপোনালোকৰ হেণ্ড পাৱাৰ আহিব, আপোনাৰ নিজৰ বডিটো হাতৰ ওপৰত ওলমাই ৰাখিব পৰা ক্ষমতাটো আহিব। চ' তেনেকৈ ষ্টাৰ্ট কৰক। আৰু যিসকলে বৰ্তমানো পুল আপ পাৰা হৈ আছে তেখেতসকলে অলপ অলপ প্ৰেক্টিচ কৰি থাকিলে হৈ যাব। এতিয়া নেক্সট হৈছে আপোনালোকৰ 90%-এই কিছুমান ভুল কৰে। চ' সেই ভুলবিলাক হৈছে যে অভাৰ কনফিডেঞ্চ। কিছুমানৰ এনেকুৱা অভাৰ কনফিডেঞ্চ থাকে যে ৰানিঙৰ এমাহ বা 2 মাহ আগত ৰানিং কৰিলে ৰানিং আহি যাব বুলি ভাবে। কিছুমানৰ এনেকুৱা থাকে যে তেওঁলোকে ৱাৰ্ম আপ নকৰে, বডিটো ৱাৰ্ম আপ নকৰাকৈ প্ৰেক্টিচ কৰে, যাৰ ফলত ইঞ্জুৰি হোৱাৰ চান্স থাকে আৰু তেওঁলোকে ভাবে যে ৱাৰ্ম আপ কৰাৰ ফলত ৰানিং পাৰফৰ্মেঞ্চ কমি যাব পাৰে। তেনেকুৱা নহয়। আপোনালোকে যদি ৱাৰ্ম আপ কৰে, ৱাৰ্ম আপ আৰু কুল ডাউন এক্সাৰচাইজ মাষ্ট বি কৰিব লাগিব ৰানিং কৰিলে, নহ'লে আপোনালোকৰ বডিত ইঞ্জুৰি হ'ব পাৰে আৰু আপোনাৰ পাৰফৰ্মেঞ্চ যিটো পাব লাগে সেইটো নাপাব পাৰে। গতিকে ৱাৰ্ম আপ কৰিব লাগিব। সদায় ফিল্ডত গৈ কিনে আপুনি ফাৰ্ষ্ট ৱাৰ্ম আপ কৰি ল'ব, তাৰপিছত আপোনালোকে ৰানিং প্ৰেক্টিচ কৰিব বা লং জাম্প প্ৰেক্টিচ কৰিব। যিয়েই কৰে আপোনালোকে প্ৰথমতে ৱাৰ্ম আপ কৰি ল'ব। গতিকে অভাৰ কনফিডেঞ্চ নহ'ব, সদায় প্ৰেক্টিচ কৰক। আজি যদি আপুনি ভাল প্ৰেক্টিচ কৰিছে, কালি আপোনালোকে এজন অসম আৰক্ষী হিচাপে চিনাকি দিব পাৰিব। গতিকে ধুনীয়াকৈ প্ৰেক্টিচ কৰক, ৱাৰ্ম আপ কৰক, কুল ডাউন কৰক। এইখিনি আপোনালোকে বৰ্তমান প্ৰেক্টিচ ষ্টেজত আছে। এতিয়া আপোনালোকে নিজৰ বডিটোৰ ধ্যান ৰাখিব লাগিব। ৰাতি বহুতেই দেৰিলৈকে মানে সাৰে থাকে, যাৰ ফলত ৰাতিপুৱা এটা ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰে। গতিকে এই ভুলটো নকৰিব। নেক্সট আপোনালোকৰ বহুতেই ভুল কৰে যে আপোনালোকে জোতা পিন্ধি ৰানিং নকৰে। জোতা পিন্ধি ৰানিং কৰাটো আপোনালোকৰ কাৰণে লাভজনক, কাৰণ
এই ৰানিংটো ৩২০০ মিটাৰ ৰানিংটো অতি সহজ ৰানিং নহয় বা অতি সৰু ৰানিং নহয়। গতিকে আপুনি যদি জোতা নিপিন্ধাকৈ এটা দীঘলীয়া সময় প্ৰেক্টিছ কৰে আপোনালোকৰ কিন্তু ভৰিত প্ৰব্লেম হ'ব পাৰে। গতিকে প্ৰথমৰ পৰাই জোতা পিন্ধি ৰানিং কৰিবলৈ চেষ্টা কৰিব আৰু জোতা সদায় পাতল জোতা ল'বলৈ চেষ্টা কৰিব। ৰানিং শ্বু বিভিন্ন ধৰণৰ ৰানিং শ্বু পাব, সেই শ্বু ইউজ কৰি আপোনালোকে ৰানিং কৰিব। এই ভুলটো বহুতৰে হয় যে কিছুমানে কয় যে জোতা পিন্ধিলে ভাল এটা ৰানিং কৰিব নোৱাৰে। আচলতে আপোনালোকে বৰ্তমান প্ৰেক্টিছ কৰি আছে আৰু এই প্ৰেক্টিছত আপোনালোকে জোতা পিন্ধি ৰানিং কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ ভৰিত সেইখিনি পাৱাৰ আহিব যে আপুনি জোতা পিন্ধিও ৰানিং কৰিব পাৰে। যদি আপুনি প্ৰেক্টিছ খালী ভৰিৰে কৰিছে, ফিল্ডত গৈ জোতাৰে দৌৰিছে, তেতিয়া নিশ্চয়কৈ আপোনালোকৰ প্ৰব্লেম হ'ব। গতিকে জোতা পিন্ধি প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰক। চ' বন্ধুসকল, এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, যিসকলে অসম আৰক্ষীৰ এটা সপোন লৈ জীয়াই আছে, যিসকলে অসম আৰক্ষীত জইন কৰিব বিচাৰে তেখেতসকললৈ শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে। চ' পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।